নমস্কাৰ, মই মনালিছা গগৈ। বানপানীৰ কথা এইকেইদিন পাতি আছোঁ। এতিয়া বানপানীৰ লগতে উজনি অসমৰ লোকসকলৰ লগত জড়িত এটা বিষয়ৰ কথা পাতিব খুজিছোঁ। সেই বিষয়টো হ'ল ৰেচন কাৰ্ড। যিসকল লোকৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ বহুত সংখ্যকৰে নাম কৰ্তন হ'ব বুলি সিদিনা মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিলে। মষ্ট প্ৰবেবলি কৌশিক ৰয় আছিল, তেওঁৱে কৈছিলে যে ৰেচন কাৰ্ডৰ পৰা বহুবোৰ মানুহৰ নাম কৰ্তন কৰা হ'ব আৰু নতুনকৈ পিছত ভৰাই থকা হ'ব। আপোনালোকে গমেই পাইছে যে ৰেচন কাৰ্ডত আপোনালোকে আগতে 3বিধ সামগ্ৰী পাইছিলে, চাউলৰ উপৰি দাইল, চেনি আৰু নিমখ। এতিয়া আপোনালোকৰ অকল দাইল আৰু চেনিহে পাব, নিমখটো নাপায়। মুখ্যমন্ত্ৰীয়ে কৈছে যে পিছত তেওঁলোকে মিঠাতেলৰ কথাও চিন্তা কৰিব, কিন্তু এতিয়া সদ্যহতে মিঠাতেল নহয়। কিন্তু নিৰ্বাচনৰ আগত তেওঁলোকে মিঠাতেলৰ কথাও কৈছিল। এতিয়া সেইকেইটাও মই বাদ দিছোঁ। এতিয়া কথাটো হ'ল আপোনালোকৰ বহুতবোৰৰ নাম কৰ্তন হৈছে। মানে কৰ্তন হোৱাৰ কাৰণটো হ'ল তেওঁলোকে যিকেইটা মই দেখিলোঁ, তাত দেখিলোঁ যে কাৰণবোৰ বহুতৰ ইনকাম বৃদ্ধি পোৱা বুলি কৈছে, যে আগতকৈ তেওঁলোকৰ ইনকাম বাঢ়িছে আৰু তেওঁলোকে ডুপ্লিকেট কৰি লোৱা বুলিও কোৱা হৈছে, যে তেওঁলোকে আচলতে পাব নলগা মানুহ তেওঁলোকে পাইছে, সেইকাৰণে সেই মানুহবিলাকৰ নাম কৰ্তন কৰা হৈছে। ডুপ্লিকেট কৰাবিলাকৰ কৰ্তন কৰা হৈছে আৰু যিসকলৰ ইনকাম বাঢ়িছে তেওঁলোকৰ কৰ্তন কৰা হৈছে, সেইকেইটাৰ ৰিজন দেখুওৱা হৈছে। আপোনালোকে বিশ্বাস কৰিব যে এটা গুৰুত্বপূৰ্ণ সমষ্টি গুৱাহাটীৰ, তাতেই প্ৰায় এখন তালিকা দেখিলোঁ, তাতে 6,000মান মানুহৰ নাম কৰ্তন হৈছে। এতিয়া কথাটো হ'ল যে কিহৰ কাৰণে কৰ্তন হৈছে, কি কাৰণে কৰ্তন হৈছে, সেইকেইটা তেওঁলোকে কাৰণকেইটা সেইকেইটা দিছে, যে ইনকাম বাঢ়িছে আৰু ডুপ্লিকেট কৰি লোৱা হৈছিল। সেই মানুহকেইজন যিবোৰ মানুহৰ নাম কৰ্তন কৰা হৈছে তেওঁলোকে কিন্তু নিৰ্বাচনৰ আগৰ যিখিনি আপোনালোকৰ 100 টকাত বস্তু দিয়া, এই ধৰণৰ যিবোৰ সুবিধা দিয়া হৈছিল সেইবিলাক তেওঁলোকে লাভ কৰিছিল। কিন্তু এতিয়া এই নতুনকৈ যে দিব, এই নতুনকৈ দিয়াৰ সময়ত তেওঁলোকৰ নামবোৰ কাটি দিয়া হ'ব। এতিয়া কথাটো হ'ল কি কাৰণে কাটি দিয়া হ'ব, কাৰণটোতো মই ইতিমধ্যে আপোনালোকক কৈছোঁ, কিন্তু কাৰণটো আচলতে সেইটো নহয়। কাৰণটো এইটোহে যে নিৰ্বাচনৰ আগত যেতিয়া এই মানুহবিলাকৰ নাম সন্নিৱিষ্ট কৰা হৈছিল আৰু বহুত মানুহক কৰ্তনো কৰা হৈছিল, সন্নিৱিষ্ট যিসকল লোক আছিল তেওঁলোকৰ বেছিভাগেই বিজেপিৰ সমৰ্থক আছিল। আৰু বিজেপিৰ সমৰ্থকসকলক তেওঁলোকে সন্তুষ্ট কৰাৰ কাৰণে আৰু নতুন কিছুমান মানুহক সংযোজন কৰিছিল যাতে বিজেপিৰ প্ৰতি আকৰ্ষিত হয়, মানে ভোটৰ আশাত সেই কামটো কৰিছিল। গতিকে যা তাকৈ নামবোৰ ভৰাই দিছিল। যিবোৰ মানুহে পাব নালাগে তেনেকুৱা মানুহৰ নাম বিজেপি কৰ্মী, ৱাৰ্ড মেম্বাৰৰ হতুৱাই ভৰাই দিছিল, যে মানে যিকোনো কাৰণতে আৰু ভোটটো দিবি এনেধৰণে ভৰাই দিছিল। এতিয়া যেতিয়া দেখিলে যে তেওঁলোকে আচলতে পাব নলগা মানুহ, তেতিয়া তেওঁলোকৰ কৰ্তন কৰিছে। কাৰণ এতিয়া আগন্তুক 5 বছৰলৈ তেওঁলোকে ভোট দিবলগীয়া নাই, তেওঁলোকক ভোট দি জয়ী কৰাব লগা নাই। গতিকে তেওঁলোকে 3-4 মাহৰ কাৰণে যি সুবিধা পালে আৰু তাৰপিছততো আৰু নাপায়। গতিকে তেওঁলোকৰ নাম কৰ্তন কৰা হৈছে। এতিয়া কথাটো হ'ল এই কামটো অকল ৰেচন কাৰ্ডৰ ক্ষেত্ৰত নহয়। ইয়াৰ আগতে আপোনালোকে গম পাই চাগে, খেতিয়কৰ কাৰণে যি কৃষি ঋণ অসমৰ ক্ষেত্ৰত, বেলেগৰ ক্ষেত্ৰতো আছে, অসমৰ ক্ষেত্ৰতো কৃষি ঋণ যেতিয়া দিয়া হৈছিল, এখন ঘৰৰ বাপেক, পুতেক, মাক সকলোৱে কৃষি ঋণ পাইছিল। এনেকুৱা ঘৰ ওলাইছিল যে যদি 4জন মেম্বাৰ, 4জনেই কৃষি ঋণ 2000-2000কৈ যে দিয়ে, সেই টকাটো পাইছিল ইলেকশ্যনৰ আগত। তাৰপিছত ইলেকশ্যনৰ পিছত ভুৱা কৃষকে পইচা ল'লে বুলি হুলস্থুল লগাই সেইবিলাকক কৰ্তন কৰিলে, আনকি পইচা ঘূৰাই দিব লাগিব বুলি ক'লে। কিন্তু সেইসকল মানুহে আৰু ক'ত পইচা ঘূৰাই দিব, কোনেনো পইচা পালে চৰকাৰী পইচা ঘূৰাই দিব। গতিকে পইচা ঘূৰাই দিয়া কথাটো নাহিল, কিন্তু সেইটোও আহিছিল যে তোমালোকে পইচা ঘূৰাই দিব লাগিব, ভুৱাভাৱে দিয়া হ'ল। এতিয়া ভুৱাভাৱে কৃষকক ঋণ দিয়া হয়, আপোনালোকে চাব, ভুৱাভাৱে অৰুণোদয় হিতাধিকাৰীক দিয়া হয়, ভুৱাভাৱে ৰেচন কাৰ্ড দিয়া হয়, আৰু যেতিয়া তেওঁলোকৰ চৰকাৰখন আহি যায় বা নিৰ্বাচনটো শেষ হৈ যায়, তেতিয়া ৰেচন কাৰ্ডৰ পৰাও নাম কৰ্তন কৰা হয়, অৰুণোদয় হিতাধিকাৰীৰ পৰাও কৰ্তন কৰা হয়, কৃষকো তেতিয়া ভুৱা ওলায়। এই কথাটো কিহৰ কাৰণে জানেনে? তাৰমানে ভোটৰ আগত তেওঁলোকক যিহেতু ভোট লাগে, গতিকে মানুহবিলাকৰ নাম যিমান পাৰে ভৰাই দিছে, আৰু মানুহবিলাকে সন্তুষ্ট হৈ যে মোৰ নামো আহিল বুলি সকলোৱে ভোট দি দিলে। ভোট দিয়াৰ পিছত এতিয়া দেখিলে যে আমি জিকিলোৱে যেতিয়া, আকৌ আমিনো কিয় এইখিনি খৰচ ব্যয় কৰি থাকোঁ, কিয় আমি তেওঁলোকৰ পইচাখিনি দি পেলাই আমি এনেই খৰচটো কিয় বঢ়াই লওঁ। গতিকে এতিয়া কৰ্তন কৰিব। তাৰপিছত আকৌ আপোনালোকে চাব যে 29 চনৰ আগত, 29ৰ আগে জানুৱাৰী ডিচেম্বৰ মানত
আপোনালোকৰ নাম আকৌ সোমাব, আকৌ তালিকা সংশোধন হ'ব আৰু সেই তালিকাত আপোনালোকৰ নাম সোমাব, বহুতৰ নাম সোমাব, বহুতৰ নাম ওলাব। সেইটো সময়ত সোমোৱা পৰিমাণটো বেছি হ'ব। তাৰপিছত আপোনালোকে ভোট দিব, ভোট দি পেলাই জয়ী কৰাব, তাৰপিছত আপোনালোকৰ নাম কৰ্তন হ'ব। এতিয়া সুলভ মূল্যৰ দোকানীসকলৰ সমস্যাটো কি হ'ব জানেনে? তেওঁলোকে যে এই নাম যে কৰ্তন কৰি পেলাই যে দিছে, লিষ্টখনটো দিব। এতিয়া লিষ্টখন দিয়াৰ পিছত তেওঁলোকে কৈছে যে কি কাৰণ, যদি তেওঁলোক মান্তি নহয় যে মোৰ কিয় কটা গ'ল, সেই কাৰণটো যদি তেওঁলোকে মানি ল'ব নোখোজে যে তেওঁলোকৰ ইনকাম বেছি কাৰণে কটা গ'ল, তেতিয়াহ'লে তেওঁলোকে সেই কাৰ্যালয়ত গৈ, অফিচত গৈ জনাব লাগিব যে মোৰ আচলতে ইনকাম ইমান নহয়, আপোনালোকে ভুলকৈ মোৰ নাম কাটিছে। এনেধৰণে তেওঁলোকে এপ্লিকেশ্যন দিব লাগিব, বিষয়াক লগ কৰিব লাগিব। এনেকুৱা ধৰণৰ কিছুমান আছে, মানে ক্ৰাইটেৰিয়া দিছে তেওঁলোকে। এতিয়া কথাটো হ'ল, সুলভ মূল্যৰ দোকানীৰ লগততো কিছুমান বাৰু জনা শুনা মানুহে বাৰু বুজি পাব যে মোক এইটো কাৰণে কৰ্তন কৰিছে, মই অফিচত যাব লাগিব। কিছুমানেতো তেওঁলোকৰ লগত ফেপেৰি পাতি কাজিয়া কৰিবই কাৰণে যে সিদিনা মোৰ নাম ভৰাইছিলহে, কাৰণ তেওঁলোক যুগ যুগ ধৰি থকা মানুহ নহয় যে ৰেচন কাৰ্ড একেবাৰে বহুত দিন ধৰি আছে তেওঁলোকৰ, সেইটো নহয়। এইকেইদিনত ভৰোৱা, মানে নিৰ্বাচনৰ আগত ভৰোৱা আৰু এতিয়া কৰ্তন কৰা। গতিকে তেওঁলোকৰতো সেইটো কথাত খং উঠিবই যে আমাকতো সেইদিনাখন ভৰাইছিলহে, আকৌ কিহৰ কাৰণে কৰ্তন কৰিলে বুলি তেওঁলোকৰ সুলভ মূল্যৰ দোকানীৰ লগত, কাৰণ সেইবিলাকতো লোকেল মানুহ, সুলভ মূল্যৰ দোকানীও লোকেল, সেইফালে ৰেচন কাৰ্ডৰ হোল্ডাৰকেইজনো লোকেল। গতিকে সেই দুটা পক্ষৰ মাজত এখন খকা-খুন্দা লাগিব। তাৰোপৰি এই পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিবলৈ অনবৰতটো আৰু সুলভ মূল্যৰ দোকানীসকলৰ মগজু এনেই গৰম হৈ থাকে। কমিশ্যনৰ পৰা আদি কৰি কতখন খেলি মেলি, আজিকালি কুকুৰক খোৱা বেজীলৈকে দিবলগীয়া অৱস্থা। গতিকে তেওঁলোকৰ সেইখিনি সমস্যা আছেই। সেই সমস্যাবোৰৰ মাজত যেতিয়া এইবোৰ কথা লৈ যেতিয়া তালফাল লগাই থাকিব, তেওঁলোকৰ মাজত মতবিৰোধ বৃদ্ধি পাব, অসূয়া অশান্তিবোৰতো বাঢ়িবই। এতিয়া কথাটো হ'ল, চৰকাৰে নিজৰ স্বাৰ্থত কিছুমান কাম কৰে, যে এই এনেকুৱা ধৰণৰ মানুহবিলাকক মাজতে এই যে বুলি কয়, ছাগলী মানে এইটো কি কয়, সজোৱা হয়, মানে বলিৰ পথা সজোৱা হয় তেওঁলোকক, যে তেওঁলোকে এতিয়া ইফালেও মাতিব নোৱাৰে, সিফালেও মাতিব নোৱাৰে। যেতিয়া সোমাইছিল তেওঁলোকেও জানে যে এইখিনি কিহৰ কাৰণে সোমাইছে, আৰু কৰ্তন হওঁতেও তেওঁলোকে জানে। আৰু কৰ্তন হোৱাৰ যিবোৰ ৰিজন দিছে, বহুতবোৰ হয় ডুপ্লিকেট, সুলভ মূল্যৰ নাপাবলগীয়া মানুহ মই বহুতক চিনি পাওঁ, তেওঁলোকে নাপাব লাগে কিন্তু তেওঁলোকে পাই আছে। কিন্তু এনেকুৱা মানুহ বহুত আছে যাৰ গাড়ী আছে, তেওঁলোকে কৈছে গাড়ী থকা, চাৰিচকীয়া বাহন থকা, ফ্ৰিজ থকা, পকা ঘৰ, এনেকুৱা কিবা কিবি ক্ৰাইটেৰিয়া দিছে। কিন্তু গাড়ীখন আজিকালি ল'বলৈ বহুত ডাঙৰ এটা কথা নহয়, কিন্তু গাড়ীখন ল'ব পৰা মানুহ আজিকালি ওলাইছে। কাৰণ আপুনি ডাউন পে'মেণ্টটো খুব যদি কম এটা দিয়ে, আনকি 0 ডাউন পে'মেণ্টটো ল'ব পাৰে, চিভিল ভাল থাকিলে 10%, 30% ডাউন পে'মেণ্ট গোটাই ল'ব পৰা মানুহ আছে। তেওঁলোকে সেই ডাউন পে'মেণ্টটো দি গাড়ীখন লৈ হয়তো ওলা উবেৰৰ ভাড়া মাৰিছে, কিবা স্কুলৰ ভাড়া মাৰিছে, এনেকুৱা কামতহে তেওঁলোক নিয়োজিত হৈছে। তেওঁলোকে গাড়ী চখৰ কাৰণে লোৱা নাই যে একেবাৰে দেশ বিদেশ ঘূৰি ফুৰিব, ভ্ৰমণ কৰিব, তাৰ কাৰণে খুব দামী গাড়ী এখন লৈছে। চাৰিচকীয়া মানে সকলো চাৰিচকীয়াটো সমান নহয়। গতিকে মাৰ্চিডিজ বেঞ্চো চাৰিচকীয়া, আৰু এইফালে আপোনাৰ মাৰুতিও চাৰিচকীয়া, 800খনো চাৰিচকীয়া। কিন্তু সেই দুয়োখনৰ তুলনা একেলগে কৰিলেতো নহ'ব। এনেকুৱা গোটেইখিনি কথা চাই যিসকল সঁচাকৈয়ে ডুপ্লিকেট, তেওঁলোকক বাৰু কৰ্তন কৰক, কিন্তু সেই ডুপ্লিকেটসকল সোমালে কেনেকৈ? সোমালে এনেকৈহে যে নিৰ্বাচনৰ আগত তোমালোকক ভোট লাগে, গতিকে সেই মানুহবোৰৰ নামবোৰ উধাই একে ঘৰৰে 3-4টা ফেমিলি কৰিও ভৰাই দিছে। বিভিন্ন কাৰণত তেওঁলোকক ভোটৰ আশাত ভৰাই দিলে, আৰু এতিয়া ভোট যেতিয়া হৈ গ'ল তাৰপিছত তেওঁলোকে কৰ্তন কৰিছে। এই ধৰণৰ কথা বতৰাবিলাকে আচলতে এই ভুৱা কৃষক, ভুৱা ৰেচন কাৰ্ড হোল্ডাৰ, ভুৱা শব্দটো লগা যিমান হিতাধিকাৰী, ভুৱা হিতাধিকাৰী, ভুৱা অৰুণোদয় হিতাধিকাৰী, এইবোৰ যে ওলাই আছে, এই সকলোবোৰতে আপোনালোকে চাব। আমি নিজেই জানো যে বিজেপি, মই চিনি পোৱা এটা ফেমিলি নিৰ্বাচনৰ আগত 3টা মানুহ, তেওঁলোকৰ মাক, ৱাইফ আৰু পুতেক, 3জনেই পাইছে, কৃষকৰ 2000 টকা পাইছে। মই আচৰিত যে তোমালোকে একে ঘৰৰ মানুহ বোলে নহয়, আমাৰ খেতিৰ কাৰণে দিছে, কিন্তু মই জানো তেওঁলোকে বিজেপিৰ সমৰ্থক, সেইকাৰণে দিছে। অথচ প্ৰকৃত যিসকল খেতিয়ক, তেওঁলোকে যদি বিজেপিক সমৰ্থন কৰা নাই, তেওঁলোকে আকৌ পোৱা নাই। গতিকে এই চৰকাৰখনে কেৱল এইটো কাম কৰি আছে, ভোটৰ নামত তেওঁলোকে নাম ভৰাই আৰু নাম কৰ্তন কৰে। এতিয়া মই উজনি অসমৰ ক্ষেত্ৰত ক'ব খুজিছোঁ, যিহেতু উজনি অসমত বান হৈ আছে,
তাত এনেকুৱা ধৰণৰ সমস্যা তেওঁলোকৰ ৰেচন কাৰ্ডৰ কথাটো আহিব, কৰ্তন কৰিব বহুতৰ, গাড়ী থকা বুলি হেৰি থকা বুলি। গতিকে আপোনালোকে এই কথাটো সজাগ হওক, চৰকাৰৰ ওচৰত এইটো স্পষ্টীকৰণ বিচাৰিব যে আপোনালোকতো এনেও বিধ্বস্ত, এতিয়া বিধ্বস্ত মানুহক এনেও দিব লাগে। আপোনালোক সকলোকে আচলতে এতিয়া হিতাধিকাৰী, অৰুণোদয় হিতাধিকাৰী পইচাও দিব লাগে, প্লাছ আপোনালোকক ৰেচন কাৰ্ডৰ যিটো সুবিধা সেই সুবিধাটোও দিব লাগে। এতিয়া যদি কৰ্তন কৰে সেইটো আপোনালোকৰ কাৰণে এটা হাৰাশাস্তিহে হ'ব, যিসকলে পাই আছে। লাগিলে সেয়া ডুপ্লিকেটেই হওক, সেইটো সময়ত ডুপ্লিকেটেই আছিল বাৰু। এইটো সময়ত কিন্তু সকলোৱে যিহেতু অৱস্থা একেবাৰে খুব বেয়ালৈ গুচি গ'ল, গতিকে সেইটো চৰকাৰে যাতে সেই বিষয়টোত গুৰুত্ব দিয়ে আৰু বাকী সঁচাকৈ নাপাবলগীয়াসকলে নাপাওক। কিন্তু আপোনালোকে সেই নিৰ্বাচনৰ আগত এনেকুৱা ধৰণৰ কিছুমান কাম কৰিলে আচলতে নাচাজে। নিৰ্বাচনৰ আগত আপোনালোকৰ হিতাধিকাৰী তালিকা বেলেগ, নিৰ্বাচনৰ পাছত হিতাধিকাৰী তালিকা বেলেগ, নিৰ্বাচনৰ আগত কৃষক বেলেগ, নিৰ্বাচনৰ পিছত কৃষক বেলেগ, নিৰ্বাচনৰ আগত ৰেচন কাৰ্ড পোৱা মানুহ বেলেগ, নিৰ্বাচনৰ পিছত ৰেচন কাৰ্ড পোৱা মানুহ বেলেগ। এই কথাবোৰ আচলতে একেবাৰে অগ্ৰহণীয়, অগ্ৰহণযোগ্য আৰু ই সমাজত আচলতে এটা বেৰিয়াৰ সৃষ্টি কৰিব, বাধাহে সৃষ্টি কৰি আহিছে। ভাল আপোনালোকে একো কৰা নাই। নমস্কাৰ, ধন্যবাদ।